Welcome to your favorite channel ES Assam Paper. আজি তোমালোকৰ আগত আলোচনা কৰে BA, BSc আৰু BCom ফাৰ্ষ্ট সেমিষ্টাৰত যিসকলে এই বৰ্ষত এডমিশ্যন লৈছে তো সেইসকলৰ কাৰণে তোমালোকৰ যিটো কমন কোৰ্স আছে তো কমন কোৰ্সৰ ভিতৰত যিটো তোমালোকৰ সাবজেক্ট আছে AEC এবিলিটি এনহান্সমেন্ট কোৰ্স তো AEC এবিলিটি এনহান্সমেন্ট কোৰ্সৰ ভিতৰত যিটো তোমালোকৰ সাবজেক্ট যোগাযোগমূলক অসমীয়া বা কমিউনিকেশন এছামিজ তো সেই সাবজেক্টৰ আজি সিলেবাস দেখুৱাম আৰু লগতে তোমালোকৰ কিতাপখন দেখুৱাম তো তোমালোকে যেটো স্ক্ৰীনত চাই আছা ই আছিল তোমালোকৰ সাবজেক্ট তো সাবজেক্টটো তোমালোকে চাই লোৱা তো সাবজেক্টৰ নাম হল যে যোগাযোগমূলক অসমীয়া পাঠ্য তো ই আছিল তোমালোকৰ সাবজেক্টৰ নাম তো ইয়াৰ সিলেবাসটো তোমালোকে সম্পূৰ্ণখিনি চাই লোৱা ভিডিও হেকলৈ ভিডিওটো স্কিপ নকৰি ভিডিও হেকলৈ চাই থকা তো তোমালোকৰ সিলেবাসটো হল যে হৈছিপত্ৰ প্ৰথম ইউনিটত দিয়া আছে তোমালোকৰ যে প্ৰথম ইউনিটত পঢ়িব লাগিব যে কথনগত দক্ষতা তো প্ৰথম গটত দিয়া আছে কথনগত দক্ষতা ভাষা জ্ঞান জ্যোতি জ্ঞান আৰু উচ্চাৰণ তো এইকেইটা তোমালোকৰ প্ৰথম ইউনিটত পঢ়িব লাগিব বা প্ৰথম গটত পঢ়িব লাগিব আৰু তোমালোকৰ সেকেন্ড ইউনিটত দিয়া আছে যে দ্বিতীয় গটত যে কৰ্মক্ষেত্ৰৰ অসমীয়া আবেদন বিজ্ঞাপন নিবেদন লিখন দক্ষতা তো এইকেইটা তোমালোকৰ সেকেন্ড ইউনিটত দিয়া আছে যে কৰ্মক্ষেত্ৰৰ অসমীয়া আবেদন বিজ্ঞাপন নিবেদন লিখন দক্ষতা এইকেইটা তোমালোকৰ সেকেন্ড ইউনিটত দিয়া আছে তো এইকেইটা পঢ়িব লাগিব আৰু তোমালোকৰ থাৰ্ড ইউনিটত দিয়া আছে যে থাৰ্ড ইউনিট বা তৃতীয় গট সামাজিক মাধ্যম আৰু অসমীয়া ভাষা ইন্টাৰনেট ফেসবুক টুইটাৰ তো ইন্টাৰনেট ফেসবুক টুইটাৰ তোমালোকৰ তৃতীয় নম্বৰ গটত দিয়া আছে তো থাৰ্ড ইউনিটত পঢ়িব লাগিব যে সামাজিক মাধ্যম আৰু অসমীয়া ভাষা ইন্টাৰনেট ফেসবুক টুইটাৰ এইকেইটা তোমালোকৰ থাৰ্ড ইউনিটত পঢ়িব লাগিব আৰু আছে তোমালোকৰ হেকৰ ইউনিট তো হেকৰ ইউনিট হল যে 4 ইউনিট তো মুঠ তোমালোকৰ 4টা ইউনিট দিয়া আছে যোগাযোগমূলক অসমীয়াৰ 4টা ইউনিট পঢ়িব লাগিব তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ তো হেকৰ ইউনিট দিয়া আছে যে চতুৰ্থ গট কম্পিউটাৰ আৰু অসমীয়া ভাষা অসমীয়া মুদ্ৰণ অসমীয়া ভাষাৰ সফটওয়্যাৰৰ ব্যৱহাৰ তো এইকেইটা তোমালোকৰ চতুৰ্থ ইউনিটত পঢ়িব লাগিব বা চতুৰ্থ গট বা 4 ইউনিটত দিয়া আছে আৰু তোমালোকৰ পেজ নম্বৰ দিয়া আছে তো তোমালোকে পেজ নম্বৰ তোমালোকে চাই লবা তো কম্পিউটাৰ আৰু অসমীয়া ভাষা অসমীয়া মুদ্ৰণ অসমীয়া ভাষাৰ সফটওয়্যাৰৰ ব্যৱহাৰ তোমালোকৰ চতুৰ্থ গট পঢ়িব লাগিব তো মোৰ তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ 4টা ইউনিট পঢ়িব লাগিব তো 4টা ইউনিট তোমালোকে ভালকৈ চাই লোৱা আৰু তোমালোকৰ এই সাবজেক্টৰ তোমালোকৰ টোটাল 50 মাৰ্কৰ এক্সামিনেশন হ'ব তোমালোকৰ 20 মাৰ্কৰ ইন্টাৰনেল বা সেশনাল এক্সাম হ'ব আৰু তোমালোকৰ 30 মাৰ্কৰ থিওৰি এক্সাম হ'ব তো মোৰ তোমালোকৰ 50 মাৰ্কৰ এক্সামিনেশন হ'ব আৰু তোমালোকৰ নেক্সট ভিডিওত প্ৰথম গটৰ ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ডিসকাস কৰিম তো ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ চাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু পাছৰ বেল আইকন অন কৰি থবা তো আজিৰ ভিডিও এইখানে আছিল সম্পূৰ্ণ ভিডিও চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ জনাম